হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি APSC গ্ৰেড 4 লগতে অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, অসম সাহিত্য সভাৰ শতবাৰ্ষিক অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি শিৱসাগৰ। অসম সাহিত্য সভাৰ শতবাৰ্ষিক অধিৱেশন শিৱসাগৰত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, কিমান চনত অসম সাহিত্য সভাৰ শতবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 2017 চনত। 2017 চনত অসম সাহিত্য সভাৰ শতবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, অসম সাহিত্য সভাৰ শতবাৰ্ষিক অধিৱেশনৰ সভাপতি কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ ধ্ৰুৱজ্যোতি বৰা। অসম সাহিত্য সভাৰ শতবাৰ্ষিক অধিৱেশনৰ সভাপতি আছিল ধ্ৰুৱজ্যোতি বৰা। নেক্সট কুৱেশ্যন, ডিমাপুৰ কাৰ ৰাজধানী আছিল? ডিমাপুৰ কাৰ ৰাজধানী আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি কছাৰীসকলৰ। ডিমাপুৰ কছাৰীসকলৰ ৰাজধানী আছিল। নেক্সট কুৱেশ্যন, বায়ুৰ চাপ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? বায়ুৰ চাপ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি বেৰোমিটাৰ। নেক্সট কুৱেশ্যনটো সুধিছে, তৰংগ দৈৰ্ঘ্যৰ SI একক কি? তৰংগ দৈৰ্ঘ্যৰ SI একক কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি মিটাৰ। তৰংগ দৈৰ্ঘ্যৰ SI একক হৈছে মিটাৰ। নেক্সট কুৱেশ্যন, তলৰ কোনটো ৰোগ কুকুৰে কামোৰাৰ ফলত হয়? তলৰ কোনটো ৰোগ কুকুৰে কামোৰাৰ ফলত হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৰেবিজ। ৰেবিজ ৰোগ কুকুৰে কামোৰাৰ ফলত হয়। নেক্সট কুৱেশ্যনটো সুধিছে, এক্স-ৰে কোনে আৱিষ্কাৰ কৰিছিল? এক্স-ৰে কোনে আৱিষ্কাৰ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি উইলহেম ৰ'এণ্টজেন। নেক্সট কুৱেশ্যনটো সুধিছে, লাচিত দিৱস কেতিয়া উদযাপন কৰা হয়? লাচিত দিৱস কেতিয়া উদযাপন কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 24 নৱেম্বৰ। লাচিত দিৱস 24 নৱেম্বৰ তাৰিখে উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন, কোন চনত তেজপুৰ মানসিক চিকিৎসালয় স্থাপন কৰা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 1876 চনত। 1876 চনত তেজপুৰ মানসিক চিকিৎসালয় স্থাপন কৰা হয়। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰ ক'ত প্ৰতিষ্ঠা কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি বৰদোৱা। শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাত প্ৰথম নামঘৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি প্ৰতাপ সিংহ। প্ৰতাপ সিংহই বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যন, অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন কোন আছিল? অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ডক্টৰ ভূপেন হাজৰিকা। অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন আছিল ডক্টৰ ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যন, আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী কি আছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ যোৰহাট। আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী আছিল যোৰহাট। নেক্সট কুৱেশ্যন, প্ৰহ্লাদ চৰিত গ্ৰন্থখন কোনে ৰচনা কৰিছিল? প্ৰহ্লাদ চৰিত গ্ৰন্থখন কোনে ৰচনা কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি হেম সৰস্বতী। নেক্সট কুৱেশ্যনটো সুধিছে, কোন চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? কোন চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি 24 ফেব্ৰুৱাৰী 1826 চনত। নেক্সট কুৱেশ্যন, আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি
অংকুশিতা বড়ো নেক্সট কুৱেশ্যনটো সুধিছে প্ৰাচীন মহাভৈৰৱ মন্দিৰ কোনখন চহৰত অৱস্থিত প্ৰাচীন মহাভৈৰৱ মন্দিৰ কোনখন চহৰত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন এ তেজপুৰ প্ৰাচীন মহাভৈৰৱ মন্দিৰ তেজপুৰত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলি জনা যায় কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলি জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট বুলি জনা যায় নেক্সট কুৱেশ্যন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে কোনখন নদী বৈ গৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি ব্ৰহ্মপুত্ৰ কাজিৰঙাৰ উত্তৰ অংশৰে ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে নেক্সট কুৱেশ্যনটো সুধিছে নামেৰি বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি শোণিতপুৰ নামেৰি বন্যপ্ৰাণী অভয়াৰণ্য শোণিতপুৰ জিলাত অৱস্থিত নেক্সট কুৱেশ্যন অসমে কোনটো দলৰ বিৰুদ্ধে 1949 চনত প্ৰথমখন ৰঞ্জী ট্ৰফী খেল খেলিছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি হোলকাৰ একাদশ নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ বড়োখন বন গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি যোৰহাট অসমৰ বন বড়োখন গৱেষণা প্ৰতিষ্ঠানটো যোৰহাটত অৱস্থিত নেক্সট কুৱেশ্যন অভিযাত্ৰী উপন্যাসখন কোনে ৰচনা কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি নিৰুপমা বৰগোহাঁই নেক্সট কুৱেশ্যনটো সুধিছে মোহৰগড়ৰ যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ মান আৰু চন্দ্ৰকান্ত সিংহৰ মাজত নেক্সট কুৱেশ্যনটো সুধিছে বৰ্তমান অসমৰ ৰাজ্যপালগৰাকী কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ লক্ষ্মণ প্ৰসাদ আচাৰ্য নেক্সট কুৱেশ্যনটো সুধিছে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ ৰঙা পুলিচ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথম অসমীয়া চিনেমাখনৰ নাম হৈছে ৰঙা পুলিচ নেক্সট কুৱেশ্যন কিমান চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ভাৰতৰ ব্যাঘ্ৰ প্ৰকল্পত অন্তৰ্ভুক্ত কৰা হৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি 2007 চনৰ 3 আগষ্টত নেক্সট কুৱেশ্যনটো সুধিছে বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি কাছাৰ জিলাত বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কাছাৰ জিলাত অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ উচ্চতাত অৱস্থিত অভয়াৰণ্যখনৰ নাম কি তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ আটাইতকৈ উচ্চতাত থকা অভয়াৰণ্যখনৰ নাম হৈছে বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য নেক্সট কুৱেশ্যন কামৰূপৰ বিক্ৰমাদিত্য বুলি কোনজন ৰজাক কোৱা হয় এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ নৰনাৰায়ণ নেক্সট কুৱেশ্যনটো সুধিছে অলিম্পিক গেমছত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি কৰ্ণম মল্লেশ্বৰী নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় জাতীয় কংগ্ৰেছ কোনে স্থাপন কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ এলান অক্টোবিয়াম হিউম নেক্সট কুৱেশ্যন কোন তাৰিখে অসমত গড় দিৱস পালন কৰা হয় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে
অপশ্যন চি 22 ছেপ্টেম্বৰ 22 ছেপ্টেম্বৰ তাৰিখে অসমত গড় দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যক পঞ্চনদীৰ দেশ বুলি কোৱা হয় তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি পাঞ্জাৱ পাঞ্জাৱক পঞ্চনদীৰ দেশ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো সুধিছে সৰ্বপ্ৰথম বিশ্বকাপ ফুটবল কেতিয়া খেলা হৈছিল এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1930 চনত নেক্সট কুৱেশ্যনটো সুধিছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ৱাশ্বিংটন ডিচি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটন ডিচিত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বেংক কোনটো ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বেংক কোনটো সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ষ্টেট বেংক অফ ইণ্ডিয়া ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বেংকটো হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া নেক্সট কুৱেশ্যন অসমৰ নৱদ্বীপ বুলি কোনখন জিলাক কোৱা হয় অসমৰ নৱদ্বীপ বুলি কোনখন জিলাক কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি নলবাৰী জিলাক অসমৰ নৱদ্বীপ বুলি কোৱা হয় নেক্সট কুৱেশ্যন ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কোনখন ঠাইক কোৱা হয় এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ অসম ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি অসমক কোৱা হয় নেক্সট কুৱেশ্যন পূবৰ এমাজন বুলি কোনখন ঠাইক কোৱা হয় পূবৰ আমাজন বুলি কোনখন ঠাইক কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক পূবৰ আমাজন বুলি কোৱা হয় নেক্সট কুৱেশ্যন অসমত পঞ্চায়তী ৰাজ আইন কেতিয়া বলবৎ কৰা হৈছিল এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1994 চনত 1994 চনত অসমত পঞ্চায়তী ৰাজ আইন বলবৎ কৰা হৈছিল নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্বপ্ৰথম কটা ছবিখনৰ নাম কি ভাৰতৰ সৰ্বপ্ৰথম কটা ছবিখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ৰাজা হৰিশ্চন্দ্ৰ ভাৰতৰ সৰ্বপ্ৰথম কটা ছবিখনৰ নাম হৈছে ৰাজা হৰিশ্চন্দ্ৰ নেক্সট কুৱেশ্যন ৰাজা হৰিশ্চন্দ্ৰ কটা ছবিখনৰ পৰিচালক কোন আছিল এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি দাদা চাহেব ফাল্কে ৰাজা হৰিশ্চন্দ্ৰ কটা ছবিখনৰ পৰিচালক আছিল দাদা চাহেব ফাল্কে নেক্সট কুৱেশ্যন পঞ্চম বেদ বুলি কোৱা গ্ৰন্থখন কি পঞ্চম বেদ বুলি কোৱা গ্ৰন্থখন কি সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মহাভাৰত পঞ্চম বেদ বুলি কোৱা গ্ৰন্থখন হৈছে মহাভাৰত নেক্সট কুৱেশ্যন তানসেন কোনজন মোগল সম্ৰাটৰ ৰাজসভাৰ সংগীতজ্ঞ আছিল এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি আকবৰ নেক্সট কুৱেশ্যনটো সুধিছে কুম্ভমেলা কিমান বছৰৰ মূৰত অনুষ্ঠিত হয় কুম্ভমেলা কিমান বছৰৰ মূৰত অনুষ্ঠিত হয় সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 12 বছৰ কুম্ভমেলা 12 বছৰৰ মূৰত অনুষ্ঠিত হয় নেক্সট কুৱেশ্যন বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত সৰ্বাধিক 5 বাৰ চেম্পিয়ন হোৱা দেশখনৰ নাম কি তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ব্ৰাজিল বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত 5 বাৰ চেম্পিয়ন হোৱা দেশখন হৈছে ব্ৰাজিল নেক্সট কুৱেশ্যন আমাৰ দেশৰ সৰ্বপ্ৰথম আইনমন্ত্ৰী কোন আছিল আমাৰ দেশৰ সৰ্বপ্ৰথম আইনমন্ত্ৰী কোন আছিল সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি আৰ আম্বেদকাৰ নেক্সট কুৱেশ্যনটো সুধিছে ক্ৰিকেট খেলত সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈগৰাকী কোন এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব